চৰকাৰী চিকিৎসালয়ৰ আচৰিত কাণ্ড জাননী অবিহনে বন্ধ কৰি ৰাখিলে চৰকাৰী চিকিৎসালয় নাই ডাক্তৰ নাই নাৰ্ছ আছে মাথো এটা প্ৰকাণ্ড তলা ব্যক্তিগত খণ্ডই হোক বা চৰকাৰী খণ্ডই হোক একাংশ চাকৰিত কৰ্মচাৰীৰ বাবে বন্ধ মানে হৈছে ঘোঁৰাৰ মূৰত শিংগজাৰ কথা 24/7 অৰ্থাৎ 24 ঘণ্টাই খোলা থাকিব লাগিব কাৰ্যালয় আৰু সেৱা কিন্তু মৰিগাঁৱৰ এখন উদাৰী ৰাজ্যিক চিকিৎসালয়ৰ দৃশ্য চাওক দিনৰ 12 বজালৈকে সম্পূৰ্ণ বন্ধ চৰকাৰী চিকিৎসালয়খন যেনিয়ে চাই তেনিয়েই কেৱল দুৱাৰে দুৱাৰে তলা এই ৰাজ্যিক চিকিৎসালয় মই পৰিৱেশটো মই দেখাবলৈ বিচাৰিছো এটা মস্ত ডাঙৰ তালা ওলমি আছে ইফালে যদি মই কেমেৰা সতীতক মই দেখাবলৈ অনুৰোধ জনাও ডক্টৰ যিটো কোঠালি সেই কোঠালিটো এটা তলা দেখিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে গোটে গোটে বন্ধ কৰি ৰাখিলে চৰকাৰী চিকিৎসালয় অভিযোগ অনুসৰি পুৱাৰে পৰা বহু ৰোগী আহি অপেক্ষা কৰি আছিল ডাক্তৰ নাৰ্ছৰ বাবে কিন্তু ডাক্তৰৰতো দূৰৰে কথা ঔষধত দিবলৈও নাৰ্ছ এগৰাকী দেখা দেখি নাই 10 মিনিট মান হল আহা এবাৰ কিয় হলো নাই ডক্টৰ ফোন মাৰিলাম ডক্টৰ আছে গুৱাহাটীত আছে কৈছে না আজি বন্ধ বুলি কৈছে বন্ধ হল আৰু বেলেগ মানুহ আহিছিলে ইয়ালে নাই মই আহি পেলাই কাকো পোৱা নাই মই প্ৰায় 11টা বজাত আহিছিলো 11টা বজাৰ পৰা এতিয়ালৈ বৰ্তমান আছো কাৰণ দেউতা বহুত অসুস্থ হৈ আছে এতিয়া উপায় নাপায় মই ফাৰ্মাচীত নি পেলাই দৰৱ চব কিনি দি ঘৰলৈ যাব ওলাইছো এইখিনি সময়তে আপোনালোকে ৰৈ থকা কিমান সময় হ'ল ৰৈ থকা 11টা বজাৰ পৰা এতিয়ালৈ আপোনাৰ এঘণ্টা পাৰ ইয়াত কোনো নাই কোনো এজন কৰ্মচাৰীয়ে নাই কোনো কৰ্মচাৰীয়ে নাই আজি বন্ধ আছে নেকি বন্ধ মানে সুধিছো বন্ধ বুলি কোৱা শুনিছো বাহিৰত কোনোবা কৈছে বন্ধ থাকিব বুলি কোনে কৈছে আজি বন্ধ বাহিৰত যিবিলাক দোকানী আছে কৈছে আজি বন্ধৰ কাৰণে বন্ধ আছে চাগে মই কৈছো আজি বন্ধৰ কাৰণে হস্পিটেল বন্ধ খোলা থাকিব লাগিছিল সিহঁতেও কৈছে এইটো ভুল কৰিছে সিহঁতেও কৈছে মানে সেইটো আমি কৈছে কাইলৈ আহক সুধি মানে আজি সেইখিনি সময়তে আপোনালোকে আহি পালে কিমান মান ৰোগী আহিছিল আপুনি থকা অৱস্থাত মই থকা অৱস্থাৰ পৰা দেখিছো এনেকে বহুত কেইজন ৰোগী আহি পেলাই ঘূৰি গৈছে কাৰণ তাৰ আগতো আহি আছিলে বুলি কৈছে তাতে শুনিছিলো মানুহ কেইজনে কৈছিলে দোকান আহিব না আহি ঘূৰি গৈ আছে মৰিগাঁৱৰ পৰা দিগন্ত বৰাৰ ৰিপৰ্ট অসম লাইভ 24NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা